হে ৰাইজ, আজি আৰু এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজত। আবেলি শুই আছিলোঁ, মই শুই থাকোঁতে ৰহমান দা আহিল। ৰহমান দা আহি পিনে ক'লে যে ব'লা অলপ ফুৰি আহোঁ, আমি দুয়ো যাওঁ, এইফালৰ পৰা অলপ শ্বপিঙো কৰোঁ। তাৰপিছত মই ক'লোঁ ব'লক, এনেই শুই থকাতকৈ ওলাই আহিলোঁ আৰু ৰহমান দাৰ লগত। বতৰটোও ভাল, ৰ'দো নাই বৰষুণো নাই। এনেইতো একেদিন ধৰক বৰষুণে দি আছিল আবেলি, কিন্তু আজি ৰ'দো নাই বৰষুণো নাই। কিন্তু ৰ'দ নাথাকিলেও বা গৰমটো কিন্তু ভাল গৰম দি আছে, মানে কি ক'ম আৰু এনে ঘামি যায়। তো ওলালোঁ আৰু বাইকখন লৈ, ভালে বতৰটো অলপ ভাবিলোঁ ঘূৰি আহোঁ, কিমান আৰু শুই থাকিম। তাৰপিছত ভাবিলোঁ প্লেনিং কৰিলোঁ আমি ক'ত যাম। আমাৰ প্লেনিং হ'ল যে আমি জুডিঅ'ত যাম। আৰু মানে শুনা পাই আছোঁ জুডিঅ'ত মানে বহুত অফ দি আছে বোলে। অফ দি আছে বুলি শুনা পাই পিনে ভাবিলোঁ চাওঁ জুডিঅ'তে যাওঁ, কেনেকুৱা কালেকশ্যন আহিছে কি আহিছে। জুডিঅ' কিন্তু মানুহে কয় বহুত সস্তা বুলি, কিন্তু দেখাতহে সস্তা হেন লাগে। আপুনি এটা বস্তু ভাবি চাবচোন, হয় কিন্তু কথাটো যে 1000 টকাৰ ওপৰত বস্তু নাপায়, কিন্তু সিহঁতৰ এটা নৰ্মেল টি চাৰ্টত 399। হয়তো আপুনি বেলেগত সেনেকুৱা টি চাৰ্ট 299 বা 199তে পাব। আপুনি চাব নৰ্মেল লং পেণ্ট এটা ইমান মানে কোৱালিটিও ভাল নহয়, 799 বা 899। নৰ্মেল চাৰ্ট এটাত 799। তো মানে দেখাত কিন্তু কষ্টলি নহয়, কিন্তু মানে ভালে, মানে মনে মনে ইহঁতে ভালেই দি আছে। দেখাত কিন্তু ভাবিব বা 1000 টকাৰ ওপৰত বস্তুৱে নাই, ইমান কম দামতে পায়। কিন্তু যেতিয়া আপুনি কিনিব তেতিয়া গম পাব যে ইহঁতৰ প্ৰাইজিংটোও মানে এনেকুৱা হিচাপত কৰিছে, মানে আপুনি বেছি দামো হেন নালাগে কিন্তু দামো দি আছে। তো আমি ৰহমান দাক আজি অলপ গুৱাহাটীখন ঘূৰাই লৈ আহোঁ, সেইকাৰণে ওলালোঁ আৰু। মোৰ ৰুমৰ ওচৰৰ পৰাতো লখৰাটোৱেই ওচৰ হ'ব। লখৰাৰ জুডিঅ'টোতে যাওঁ, কি অফ দি আছে 50%, 60% পায়ে আছোঁ ইয়াত বহুত। তো ভাবিলোঁ তাতে যাওঁ আৰু। তো লখৰাৰ জুডিঅ'তে যাওঁ আৰু। তো এইফালে চাওক কি ধুনীয়া আবেলি টাইম ফুটবল খেলি আছে ল'ৰাবিলাকে। এইবিলাকে হ'ব লাগে আজিকালি, মানে ল'ৰা ছোৱালীবিলাকক মানে আজিকালি দেখাই নাপাওঁ ফিল্ডত। আমি আগতে যেনেকৈ খেলিছিলোঁ, খেলাৰ কাৰণে কিমান কোব খাইছিলোঁ, আজিকালি মানে কেনেকুৱা হৈছে খেলিব নোযোৱাৰ কাৰণে কোবাই। আগতে আমাক খেলিব যোৱাৰ কাৰণে কোবাইছিল, আজিকালি খেলিব নোযোৱাৰ কাৰণে কোবাই। চব মানে মোবাইলতে ব্যস্ত হৈ থাকে আজিকালি ল'ৰা ছোৱালী, মানে আউটডোৰ গেমছ নেখেলে, চব ইনডোৰ। মোবাইলতে পাবজি খেলিব, BGMI খেলিব, কিবা কিবি ইনষ্টা ৰীল ইউটিউব চব মানে এইবিলাকতে বিজি হৈ থাকে। তো অলপ আউটডোৰ এক্টিভিটিজ কৰিব লাগে, তেতিয়া আপোনাৰ মাইণ্ডটো, তাৰপিছত ধৰক আপোনাৰ বডি ফিটনেছ থাকে। তো এনেকৈ তো আৰু এইফালে ভাবিলোঁ যে এইফালেদি দূৰেৰে নাযাওঁ আৰু ইউনিভাৰ্চিটিৰ ভিতৰৰে যাওঁ। ইউনিভাৰ্চিটিৰ ভিতৰৰে যাওঁ মানে কামো আছিল অলপ, তো এইকাৰণে ইউনিভাৰ্চিটিৰ ভিতৰৰে যাওঁ। আমাৰ ইউনিভাৰ্চিটিৰ ভিতৰততো এনেই গেটততো এনেই সোমাব নিদিয়ে, কিন্তু আমি কাম এটা থকা বুলি ক'লোঁ, মানে কাম এটা আছিলে বাৰু, সেইটোৰ কাৰণে আমাক সোমাব দিলে আৰু এইফালে যাওঁ। আৰু ইউনিভাৰ্চিটিৰ ভিতৰৰে গৈ পিনে মানে বিৰাটেই ধুনীয়া লাগে। আৰু ইয়াৰে মানে যিটো পৰিৱেশ, আৰু কৃষ্ণচূড়াৰ দেশ বুলি কোৱা হয়, প্ৰেমৰ নগৰী, মানে ধুনীয়া, বিৰাটেই বহুত ভাল লাগে। কি ক'ম আৰু, নিজৰ মানে যেতিয়া পঢ়িব লাগিছিলে তেতিয়া ভালকৈ নপঢ়িলোঁ, ঘূৰি ফুৰিলোঁ, এই খেলা ধূলা কৰি ঘূৰি ফুৰিলোঁ, সেইকাৰণে ইউনিভাৰ্চিটিত পঢ়াৰ সৌভাগ্য নহ'ল, আধাতেই পঢ়া বাদ দিলোঁ। যা পঢ়িনো মানুহে কি কৰিছে। কিন্তু যিটো কলেজ লাইফ এতিয়া মিছ কৰোঁ, যিটো কলেজৰ লাইফ আছিল আমাৰ, যিটো মানে পঢ়াটো আমি বোজা বুলি ভাবিছিলোঁ, এতিয়া সেই বস্তুটো আমি এতিয়া গম পাইছোঁ, কেনেকুৱা এটা ফ্ৰীডম আছিল সেই সময়ত, একো কামৰ প্ৰেছাৰ নাছিল। এতিয়া কেনেকুৱা ৰাতিপুৱা 9টাত যা, কাম কৰ, আৰু সেই পিছদিনা সেই একেই, মানে কুকুৰ মেকুৰীৰ নিচিনা এটাই লাইফ হৈ গৈছে, মানে সেই একেই। কিন্তু যদি পঢ়ি থাকিলোঁ হয় বা হেৰি কৰিলোঁ, কিমান ফ্ৰী আছিলে, পঢ়ি থাকিলে ইচ্ছামতে ধুনীয়াকৈ ফ্ৰী, একো টেনশ্যন নাই, একো বোজা নাই। কিন্তু এতিয়া ঘৰৰ কামৰ বোজা, কিবাৰ বোজা, মানে চব ফালৰ পৰাই মানে এটা সমস্যা এতিয়া জীৱনটোত। চাওক ইউনিভাৰ্চিটিৰ মানে কেম্পাছটো বিৰাটেই ধুনীয়া হয়, ইয়াতে মানে আহি ভাল লাগে। মানে নপঢ়িলেও মানে কি ক'ম আৰু, লগৰ কেইজনে পঢ়িছিলে, তো সিহঁতৰ লগতে মানে সিহঁতৰ হোষ্টেলত আহি মাজে মাজে থাকিছিলোঁ, লগৰ কেইজনৰ লগতে আহোঁ, বা সিহঁতে হোষ্টেলত থাকিছিলে ইয়াতে, সিহঁতৰ লগতে সিহঁতৰ হোষ্টেলত থাকোঁ। তো তেনেকৈ অহা গৈছিলে আৰু ইউনিভাৰ্চিটিত নপঢ়িলেও মানে আহি থাকিছিলোঁ আৰু ভালে এনেকৈ, মানে আৰু বহুত ভাল লাগে। ইউনিভাৰ্চিটিৰ যিটো মানে ধৰক কেণ্টিন এখন আছে, কেণ্টিনত চাহ খাব আহোঁ বা হেৰি কৰোঁ, বিৰাটেই ভাল লাগে ইয়াতে।
আহি পিনে আৰু যিটো কেম্পাছটো আগতেতো ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰতে অহা যোৱা কৰিব পাৰিছিলোঁ, কিন্তু আজিকালিতো নিদিয়ে আৰু কাম নাথাকিলেতো আপোনাক প্ৰায় সোমাবই নিদিয়ে। কিন্তু এয়া যিবিলাক বিল্ডিংছ আছে আৰু মানে ভাল লাগে আৰু ইউনিভাৰ্চিটিৰ যিটো লাইফ, ধৰক যিটো আপোনাৰ ষ্টুডেণ্ট লাইফ যিটো কয়, সেইটো বিৰাটেই ধুনীয়া, বিৰাটেই ভাল আৰু মানে এতিয়া কেনেকুৱা লাগে সেই লাইফটো যাতে আকৌ এবাৰ পাওঁ, আকৌ সেই লাইফটোত উভতি যাম, সেনেকুৱা ফিল হয় আৰু ঘূৰি যাব মন যায়, সেই কলেজ লাইফটো আকৌ হেৰি কৰিব মন যায়, জীয়াব মন যায়। তো এনেকৈ আহি পালোঁ আপোনাৰ জুডিঅ', এইটো লখৰাৰ জুডিঅ'খন হয়, এই যিখন লখৰা ফ্লাইঅভাৰত উঠিব নালাগে, আপুনি লেফ্ট চাইডেৰে তলেৰে আহিলে হ'লে। ৰমানদা টোপনি লাগিছে, যাক মুখ মেলি দিছে। তো চেলটো চলি আছে আৰু মানুহ ফুল আৰু প্লাছ বৰ্তমান বহুত লেট হ'ল, মই চেলত অহা চব ষ্টক খতম, একো হেৰি নাই। এটা মই এনেই টি চাৰ্ট ল'লোঁ আৰু ৰহমান দাই দুটামান কাপোৰ ল'লে, তো ওলালোঁ আৰু চব শেষ। ষ্টকত আপোনাৰ জেন্টছৰ প্ৰায় বস্তু নায়েই, আপুনি চাইজ নাপাব, চাইজ পালে পচন্দ নহ'ব, সেনেকুৱা হৈ গৈছে। কিন্তু লেডিছৰ প্ৰায় আছে, এভেইলেবল আছে লেডিছৰ। তো আমি তাৰ পৰা ওলালোঁ, তাৰ পৰা ওলাই ওচৰতে স্মাৰ্ট বজাৰখন আছে, তাত অলপ বোলো কিবা কিনো বুলি আহিলোঁ। ৰুম খোৱা বস্তুৱে লাগে আৰু ইয়াতে আহি দেখিলোঁ, চাওকচোন আপুনি, চব বস্তুটো ইয়াতে পায়ে। তিয়হ দেখিলোঁ, শুকান তিয়হকেইটা কেজি 70 টকা, 70 টকা কেজি তিয়হ বিক্ৰী কৰি আছে স্মাৰ্ট বজাৰৰ ভিতৰত। তো আম্বানী ধনী নহয়, কোনে ধনী হ'ব কওকচোন আপুনি? আম্বানীয়ে পুতাকাৰ বিয়াত 5,000 কোটি টকা খৰচ নকৰি কোনে কৰিব? সেই শুকান তিয়হকেইটা 70 টকা কেজি বিক্ৰী কৰি আছে। আৰু এই চকলেট চাওকচোন, পাল্ছ চকলেটটো ইমান ধুনীয়া লাগে খাই, ইয়াতে ভৰ্তি হৈ আছে। মেগীৰ পেকেট, ইমান ডাঙৰ মেগীৰ পেকেট, মই আগতে কেতিয়াও দেখা নাছিলোঁ, ইমান ডাঙৰ মেগীৰ পেকেটো আছে যে। এই ইয়াতে এই স্মাৰ্ট বজাৰত দেখিলোঁ। তো দুটামান বস্তু ল'লোঁ কিবা কিবি, তো আৰু অলপ দেৰিও হৈছে, যাওঁ ইয়াৰ পৰা ওলাওঁতে ট্ৰেফিক জাম পালোঁ সন্মুখতে। এটা বস্তু চাওকচোন আপোনালোকে, মানুহ কেনেকুৱা এই চাওক, সন্মুখত আপুনি দেখা পাইছেনে বাইকখন? ৰং চাইডে এনেই জাম লাগি আছে আৰু ৰং চাইডে সোমাই দিছে। মানুহৰ এনেকুৱা হৈছে 5 মিনিট সময়ো নাই, এনেকুৱা ইমাৰ্জেঞ্চি দেখাব না, সিয়ে CM সিয়ে PM, তাৰ 5 মিনিট দেৰি হ'লে আমি কাশ্মীৰৰ যুদ্ধখন হাৰি যাম পাকিস্তানৰ লগত, সেনেকুৱা টাইপ ইমাৰ্জেঞ্চি দেখাব মানুহবিলাকে। এই ৰিক্সাখনকে চাওক, দেখিছে না কিমান ভিৰৰ মাজত। এই সন্মুখত কিন্তু ট্ৰেফিক পুলিচো আছে, পুলিচেও একো কোৱা নাই। এই বাইক হেৰি চাওক, বাৰু অলপ দূৰ হ'ব পাৰে আপোনাৰ ইউটাৰ্ণটো লওঁতে, কিন্তু কেনেকুৱা এটা যান জঁট সৃষ্টি হয় এইবিলাকৰ কাৰণে, অলপ কেয়াৰ কৰিব লাগে মানুহে। আৰু সন্মুখত ট্ৰেফিক পুলিচটো আছে দিয়ক, সিও একো হেৰি কৰা নাই তো আহিলোঁ আৰু সেই যান জঁটৰ মাজেৰে আহি আমি এতিয়া ভোকো লাগিল, অলপ দেৰিও হ'ল। ৰেষ্টুৰেণ্ট এখন সোমালোঁ, অৰ্ডাৰ দিলোঁ আমি আফগানী চিকেন, ফ্ৰাইড ৰাইচ 2 হাফ, তাৰপিছত বাটাৰ চিকেন অৰ্ডাৰ দিলোঁ। ইয়াতে খাই লওঁ আৰু ৰুমত গৈ আৰু একো খোৱা লোৱাৰ ব্যৱস্থা নকৰোঁ আৰু ইয়াতে খাই যাওঁ। এতিয়া ৰাতিও হ'ল, ধুনীয়া খালোঁ। আফগানী চিকেনটোতো মোৰ ফেভৰেট, আপোনালোকে জানেই। তো খোৱা লোৱা হ'ল, পইচা পাতি বিল পে'মেণ্ট কৰিলোঁ। এইখন চাওক, ৰেষ্টুৰেণ্টখন ধুনীয়া, এই গ্ৰিল ৰিপাব্লিকা, যিখন ডিকেথলন আছে, ডিকেথলনৰ লাগালাগিয়ে বুলি ক'ব পাৰি দিয়ক। তো খাই বৈ ওলালোঁ, এতিয়া ৰাতি হৈছে, ধুনীয়া পৰিৱেশ চাওক আপুনি। তো ঠিক আছে, যাওঁ এতিয়া ৰুমলৈ। নেক্সট ব্লগত আকৌ লগ পাম আপোনালোকক। ধন্যবাদ, থেংক ইউ।